বন্ধু বান্ধৱীসকল কেনে আছে? আশা কৰোঁ নিশ্চয় ভালে আছে। আজি আমি চাৰিআলি নামঘৰলৈ আহিছিলোঁ। ডিগবৈস্থিত ডিগবৈ টাউনৰ মূল নামঘৰ। আচলতে ডিগবৈ অঞ্চলটোৰে সৰ্বপ্ৰথম নামঘৰ আৰু ডিগবৈ অঞ্চলৰে সকলোৰে ভকত বৈষ্ণৱ ডিগবৈৰ সকলো অসমীয়া ৰাইজৰ এই মূল কেন্দ্ৰস্থল হৰি নামৰ হৰিগৃহ। প্ৰতি বছৰে আহোঁ আৰু আহি কেনে খুব ভাল লাগে। এই নামঘৰৰ মহিমা, এই নামঘৰৰ প্ৰতি যি ভক্তিভাৱ সকলো পৃথক। আৰু এই নামঘৰৰ প্ৰতিষ্ঠা প্ৰায় 100 বছৰ অতিক্ৰম হৈছে। এই নামঘৰ প্ৰতিষ্ঠা হৈছিলে 1922 চনতে প্ৰতিষ্ঠা লাভ কৰা এই নামঘৰ। এই বৰ্ষ প্ৰায় 104 বছৰ সম্পূৰ্ণ হৈ উঠিছে এই নামঘৰ। গতিকে এই নামঘৰৰ ইতিহাস বিজড়িত এই নামঘৰ বুলি ক'ব লাগিব। ইতিহাস প্ৰসিদ্ধ এই নামঘৰৰ মূল গুৰু আসন ভাগৰ যি বিগ্ৰহ প্ৰতিষ্ঠা হৈ আছে, সেই বিগ্ৰহৰ ওপৰতো আমি বহল ব্যাখ্যা কৰিব গ'লে বহুত বহল ব্যাখ্যা হ'ব। আচলতে সীমিত কিছু কথা জানো, সেই পিছে পৰে সেই বিষয়ৰ ওপৰত আমি আলোচনা কৰিম। নামঘৰত গুৰু আসনৰ ওপৰত বিগ্ৰহ যি স্থাপন কৰা হৈছে, এই বিষয়েও বৃহৎ আলোচনা বা বৃহৎ তাৎপৰ্য ৰহস্য আছে। আৰু মূলতে ক'ব লাগিব ডিগবৈ অঞ্চলৰ এক মূল নামঘৰ। ডিগবৈ অঞ্চলৰ সকলো ভকত বৈষ্ণৱ মাতৃৰ লগতে অসমীয়া ৰাইজৰ এক ভক্তি সাধনাৰ কেন্দ্ৰস্থল বুলি ক'ব লাগিব। এই প্ৰথম ডিগবৈ অঞ্চলৰ প্ৰথম নামঘৰ প্ৰতিষ্ঠা হৈছিল। আজি ইংৰাজী 29 জুন আৰু আহাৰ মাহৰ 6 তাৰিখ আৰু আজিৰ দিনটোতে বছৰেকীয়া বাৰ্ষিক নাম সেই অনুষ্ঠান আজি সম্পাদন হ'ল। আজি অনুষ্ঠানৰ কাৰ্যসূচীৰ শিতানত মূল নাম ধৰিবৰ কাৰণে নামাচাৰ্য হিচাপে আমাৰ ডিগবৈ অঞ্চলৰ চেণ্ট্ৰেল নামঘৰৰ আঁতৰি শ্ৰদ্ধাৰ ললিত বৰা বৰবায়ন ডাঙৰীয়া নামাচাৰ্য হিচাপে নাম চৰ্চন কৰিলে। তাৰপিছতে 2 নম্বৰ বিল সাৰ্বজনীন নামঘৰৰ ভক্তিভাজন শ্ৰদ্ধাৰ বিতুল শইকীয়াদেৱে কীৰ্তন পাঠ কৰিলে। আৰু ডিগবৈৰ বিভিন্ন স্থানৰ পূব পশ্চিম উত্তৰ দক্ষিণ চাৰিওদিশৰ পৰা ভকত বৈষ্ণৱ আই মাতৃ যুৱক যুৱতীসকলে আহি যি সমাহাৰৰ পৰিস্থিতি উদ্ভাৱন কৰিলে, সেয়া আচলতে অলৌকিক আৰু খুব আকৰ্ষণীয়, অভূতপূৰ্ব। ইয়াৰ বৰ্ণনা বিতংভাৱে বুজাবলৈ নোৱাৰি। আচলতে এই অনুষ্ঠানত, এই নামঘৰ ভাগত আহি অনুষ্ঠান চলি থকা সময়ত আহি উপস্থিত হৈ এই ভকত বৈষ্ণৱসকলৰ যি প্ৰেমময় মুখৰ সুভাষ, এইসমূহ দেখিলেহে আপোনালোকে ভক্তি ভাৱটো বুজিব পাৰিব। আচল কথাটো আপোনালোকক কৈ থওঁ যে এই চাৰিআলি নামঘৰত আচলতে প্ৰতি বৰ্ষৰ জেঠ মাহতেই বাৰ্ষিক নামভাগ অনুষ্ঠিত কৰা হয়। এই বৰ্ষ এইটো কাৰণেই আহাৰ মাহত ল'বলগীয়া হ'ল, কেলেণ্ডাৰত লিপিবদ্ধ হ'ল এই বৰ্ষ জেঠ মাহটো বোলে মৌল মাহৰ বিষয়ে আমি বিশদভাৱে নাজানো। মৌল মাহনো কি, কিয়নো মৌল মাহ হয়, যদি কোনোবাই এই বিষয়ৰ ওপৰত জানে বা অভিজ্ঞ হয় তেতিয়াহ'লে কমেণ্ট কৰি যদি অকণমান আমাক অৱগত কৰায় তেতিয়াহ'লে আমি সুখী হ'ম। কাৰণ এটাই যে মৌল মাহৰ বিষয়ে আমিও উৎসুক জানিবৰ কাৰণে, যদিহে জনাই দিয়ে অকণমান তেতিয়াহ'লে সুখী হ'ম। আহকচোন এতিয়া আমি অকণমান ভকতৰ মাজলৈ যাওঁ। কীৰ্তন পাঠ কৰি আছে, কীৰ্তন পাঠতনো কি ওলাইছে, কি কথা বতৰা ওলাইছে, আৰু আমাৰ চেণ্ট্ৰেল নামঘৰৰ নামঘৰীয়া ললিত বৰা বৰবায়নদেৱে তেখেতে কীৰ্তন পাঠৰ ব্যাখ্যা আগবঢ়াইছে। তেখেতৰ পৰা অকণমান কিছু নজনা কথা জানিব আগবাঢ়ো। বহিৰংগা ভক্তি হ'লে নহ'ব, অন্তৰংগা ভক্তি হ'ল। অন্তৰংগা আত্মবোধেদি আত্মজ্ঞান। বহিৰংগা ভক্তিটো হ'ল দেখিলে সেৱা কৰা বা বহিৰংগা ভক্তি সৈতে কামত মিলিয়ে। অন্তৰংগা ভক্তি নেদেখিলেও আমি সেৱা কৰি থাকে, সেইজনে অন্তৰংগা ভক্তি বুলি কোৱা হয়। ভাৰতীয় পুৰুষেও ভোকাত লিখিছে অন্তৰত একৰ ঈশ্বৰকো দেখিব পৰা নালা বাহিৰত বুলি কৈছে। অন্তৰত বোধ, বাহিৰত জড়ত পায়। বৃন্দাবনে তৃণ হয়তো পাই মোক
চৰণ আজিও বিচাৰে পদ বন্ধু বান্ধৱীসকল কেনে পালে? আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আৰু ভিডিঅ'টো চাই যদি ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ এই সকলোখিনি কৰি দিব। আৰু আজিলৈ তেনেহ'লে বাই বাই। পুনৰ এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম কথা দি আজি ভিডিঅ'টো ইমানতেই সামৰণি মাৰিছোঁ। ধন্যবাদ।